নুমলীগড়ত জলজীৱন মিছন আঁচনিৰ পৰা বঞ্চিত অধিকাংশ অঞ্চলৰ লোক। নুমলীগড় বৰচাপৰিৰ আঁচনিৰ অধীনত বৰগৰীয়া অঞ্চলৰ প্ৰায় বহু লোকে বিশুদ্ধ খোৱাপানী নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। বছৰ বছৰ ধৰি খোৱাপানীৰ পৰা বঞ্চিত লোকৰ ক্ষোভ। এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক বিভাস শইকীয়াই। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। হয়, মই উপস্থিত আছো নুমলীগড়ৰ বৰচাপৰিত। সমগ্ৰ দৃশ্যাংশ মোৰ সতীৰ্থই দেখাইছে যে জলজীৱনৰ পানী আজিলৈকৈ পোৱা নাই এই বৰচাপৰি অঞ্চলবাসীয়ে। এইটো এটা টেপ মোৰ সতীৰ্থই দেখাইছে যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই টেপটো বহুদিনৰ পূৰ্বে টেপটো লগোৱা হৈছিল, কিন্তু স্থানীয় ৰাইজে আজিলৈকৈ পানী পোৱা নাই। স্থানীয় লোক ভুক্তভোগী ইয়াত উপস্থিত আছে। বাইদেউৰ পৰা প্ৰথমে মই জানিব বিচাৰিম, বাইদেউ এই সন্দৰ্ভত কি ক'ব? এতিয়া পানী ওলোৱা নাই, আমাৰ পানী নাই, পুখুৰী পানী আমি কাম কৰো। হয়, খোৱা পানী আইৰণ পানী খাওঁ ফিল্টাৰ কৰি। কিমান দিনত এইটো বনাইছিলে? দুবছৰে হ'ল, দুবছৰে হ'ল বনোৱা, কিন্তু আজিলৈকে অকণো পানী পোৱা নাই। পানী নাই পোৱা আমি। হয়, আৰু এজন ভুক্তভোগী বাইদেউ আছে, বাইদেউৰ পৰা জানিব বিচাৰিম। বাইদেউ কওকচোন, কেতিয়া বনাইছিলে এইটো? এইটো 2 বছৰ মান হ'ল। তাৰপিছত এতিয়ালৈকে পানী বৰ্তমান পোৱা নাই। যেনেকা হেৰি মুণ্ডা কেইটা বহাই থৈছে তেনেকা আছে। সেইটোৱে ক'ব বিচাৰিছো। পানী কিছু অঞ্চলত পানী পায় নেকি? নাপাওঁ পানী। এই পুখুৰী পানী আছে, টিউবৱেলৰ আইৰণ পানী আছে, ফিল্টাৰ কৰি কৰি খাওঁ। এটা আইৰণ পানী খাব লগা হৈছে, যিখন জলজীৱন মিছনি সমগ্ৰ অসমতে জলজীৱন আঁচনিৰ বিকাশৰ কথা কৈছিলে, কিন্তু আচল আজি স্বৰূপ মানে আমি দেখিবলৈ পাইছো। আৰু এজন স্থানীয় লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম, কি ক'ব এই সন্দৰ্ভত? মানে এইটোৱে ক'ম, আমি কেইবাবাৰো তেনেকুৱা কমপ্লেইন দিছো। ধৰক এই ৰাস্তাৰ কাৰণেও কমপ্লেইন দিছো, পানীৰ কাৰণেও কমপ্লেইন দিছো। এই ওচৰত এখন ৰিফাইনেৰী NRL আছে, ইয়াতো কেইবাবাৰো আমি কাগজ দিছো, পঞ্চায়তত দিছো। আজিলৈকে ৰাস্তা নহ'ল। পানীৰ টেপটো, পানী পাইপলাইনটো ধুনীয়াকে বহুৱাটো বহালে, কিন্তু পানীৰ ব্যৱস্থাটো আজি নকৰিলে। এতিয়া বৰচাপৰি এৰিয়াটোত পানী পায়, কিন্তু আমাৰ বৰগৰীয়া এৰিয়াটোত আজিলৈকে পানী অকমানো আওকাণ নাই। আমি কেইবাবাৰো ক'লো, আমাৰ পৰা 50 টকাকে পইচাও নিলে, আধাৰ কাৰ্ড সহ আমাৰ পৰা জেৰক্স কপি নিলে। তেওঁলোকে এইটো ব্যৱস্থাটো কৰি দিম বুলি আমি কমপ্লেইন কৰিছিলো, তেওঁলোকে ব্যৱস্থাটো কৰি দিম কৈছিলে। কিমান মান মানুহে ইয়াত প্ৰায় ধৰক এতিয়া ইয়াৰ পৰা ধৰিবলৈ হ'লে 20-30 ঘৰ মানুহে এতিয়ালৈকে পানীৰ ব্যৱস্থাটো পোৱা নাই, আৰু ৰাস্তাটোও হোৱা নাই। হয়, তেওঁ মানে ৰাইজসকলে কৈছে যে ৰাস্তাটো হোৱা নাই, আৰু জলজীৱনৰ আঁচনিৰ যি পানী 20-30 ঘৰ মানুহে পোৱা নাই বুলি আমি জানিব বিচাৰো। আৰু এজন লোক আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম, কি ক'ব এই অঞ্চলৰ মানুহে 20-25 ঘৰ মানুহে এতিয়ালৈকে পোৱা নাই পানীৰ যোগান? হয়, ঘৰ ঘৰ নল, ঘৰ ঘৰ জল কথাতে আচলতে ফুলজাৰি মৰা নিচিনা হৈছে। কাৰণ আমাৰ জয়ন্ত মল্লক ডাঙৰীয়া আজি AC ৰুমত থাকি তেওঁ এই ৰাইজৰ অৱস্থাৰ কাৰণে তেওঁ আহি পিনি ইয়াত চাব লাগিছিলে, ভিজিট দিব লাগিছিলে। অসমৰ যেতিয়া মন্ত্ৰী, জলজীৱন মন্ত্ৰী, তেওঁৰ নামটো মন্ত্ৰী, কিন্তু এতিয়া কামটো কি হৈছে আপোনালোকে দেখিলে। এতিয়া পাইপ আছে, টেপ আছে, চব বহাইছে, কিন্তু পানী নাই। গতিকে আমি তেওঁক এটা কথাই কৈছো, আপুনি AC ৰুমত বহি এই জনসাধাৰণক ইমান মানে ভৰ ৰ'দত কষ্ট দিবৰ কাৰণে আপুনি মন্ত্ৰী হৈছে, নে আমাৰ আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে আপুনি মন্ত্ৰী হৈছে? আমি ৰাইজ হৈ পিনি এটা কথা অনুৰোধ কৰিছো, আৰু আমি কৈছো যে আপুনি যদি সঁচাকে অন্তৰত দৰদ আছে, আমাৰ কাৰণে যদি এবাল্টিং পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে যদি চিন্তা কৰে, কিন্তু এই আঁচনিবিলাক তেনেকে পৰি নাথাকিলেহেঁতেন। একচুৱেলি আপুনি সঁচাকে এই ডাইলেক্ট মাৰাতে মানে সীমাবদ্ধ, আৰু টিভিত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি এই আমাৰ যিকেইটা ভুক্তভোগী ৰাইজ আছে সেইবিলাকক বিভ্ৰান্তি কৰাৰ আপুনি চেষ্টা চলাইছে। কাৰণ আজি দেখিছো সমগ্ৰ অসমত বিভিন্ন জাগাত, বাগান হওক, গাঁও হওক, এই জলজীৱন আঁচনিৰ নামটো ভাল, কিন্তু কামবিলাক যি ধৰণে পৰি আছে, আনকি পাইপবিলাকো এতিয়াও পৰি আছে। এতিয়ালৈকে জৰাজীৰ্ণ অৱস্থাত যিবিলাক ঘৰ বনাইছে, টেংকবিলাকো সম্পূৰ্ণ হোৱা নাই, যিটো 24 চনতে হোৱা কথা আছিল। কিন্তু আজি পৰ্যন্ত কিন্তু জলজীৱন আঁচনি চৰকাৰৰ পৰা তেওঁলোকে আমাৰ যি ৰাইজসকলে, যিসকল ভুক্তভোগীসকলে কিন্তু দুখী পোৱা নাই। গতিকে আমাৰ জলজীৱন মন্ত্ৰী, আপুনি যদি কুম্ভকৰ্ণৰ নিন্দ্ৰাত যদি এনেকেই থাকে, আমাৰ মানুহ কিন্তু বিপদত, একেবাৰে বিপদত পৰিব। কাৰণ তেওঁলোকে এতিয়া কুঁৱাৰ পানী খাবলগীয়া হৈছে, তেওঁলোকে এতিয়া আমাৰ কি কয় এইটো টিউবৱেলৰ আইৰণ পানী খাবলগীয়া হৈছে।
কেতিয়াবা পুখুৰীৰ পানীও খাবলগীয়া হৈছে গতিকে আপোনালোকে জল জীৱন আঁচনিটো ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰক আপোনালোকে জল জীৱন আঁচনিটো নামত যাতে ফুলঝাৰি মাৰি কথাবিলাক যাতে নকব আপোনালোকে গাঁৱে গাঁৱে ভিজিট কৰক বাগানে বাগানে ভিজিট কৰক কিমান মানুহে পানীৰ পৰা বঞ্চিত হৈ আছে যিটো আঁচনি আপোনালোকে বহুত ফিতাহি মাৰি পিনি কৈছে যে এই আঁচনি সকলোকে লাভান্বিত কৰিছে সকলোৱে মানে ফ্ৰেছ পানী খাইছে কিন্তু আজি আপোনালোকে আমি স্বয়ং আপোনালোকে কেমেৰাৰ সন্মুখতে দেখিছে আৰু বাগানবিলাকত চক মা ভনীবিলাক কামলৈ যায় আহি কিনি এটুপি পানী নেপায় যিয়ে পাইছে যি নেপাইছে একেবাৰে নাপাইছে গতিকে এইটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকক বাৰম্বাৰ আমাৰ ৰাইজেও কৈ আছে আমিও কৈ আছো যে জল জীৱন আঁচনিটো একদম সুন্দৰভাৱে সঠিকভাৱে ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰক জনসাধাৰণ নিশ্চয় বিভাস শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ সেই ৰাইজৰ প্ৰতিক্ৰিয়া আপুনি শুনালে এনেধৰণেই আচলতে জয়ন্ত মল্লৰ বিভাগ চলিছে আমি এই মুহূৰ্তত বিভাগ কেনেধৰণে চলিছে আমি সেয়া দেখুৱাইছোঁ বলকি মন্ত্ৰীগৰাকীয়ে সংবাদমেল পাতি সংবাদ মাধ্যমৰ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাহস নকৰে সংবাদমেল পাতে ঠিকেই কিন্তু সংবাদ মাধ্যমৰ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাহস নাথাকে কিন্তু জল জীৱন মিছনৰ যি কাম কাজ সেই কাম কাজসমূহ কেনেধৰণে চলাইছে সেয়া আমি এই মুহূৰ্তত দেখুৱালোঁ এয়া নুমলীগড়ৰ পৰিৱেশ নুমলীগড় মাত্ৰ উদাহৰণহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যদি আমি ছবিখন দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে এটা দিনত শেষ নহ'বই কাৰণ প্ৰত্যেকটো কামেই মন্ত্ৰীগৰাকীৰ আধৰুৱা আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া পাইপ ঠিকেই বহালে কাৰণ পাইপৰ পৰা পইচা আহিব গতিকে পাইপ ঠিকেই বহুৱাইছে ঠিকাদাৰে কিন্তু তাৰ পৰা পানী নোলায় গতিকে পৰিৱেশটো আপোনালোকে অৱগত হৈছে আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে যি আঁচনি ৰূপায়ণৰ নামত প্ৰহসন নেপায় নাপায় এনে কথাটো ফুটি থোৱা